আমাৰ আমি দুটা ক্যাটেগৰীত আছে। ফাৰ্স্ট ক্যাটেগৰী হল আমাৰ এলপি ইউপি ইয়াৰ কাৰণে যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সি টোটাল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যেটো এসআইও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছো আৰু ওচিৰে আমি এই 984 পোষ্ট যেটো আছে এলপি ইউপি যে সকল টেট কোৱালিফাইড আমাৰ ক্যান্ডিডেট আছে এওঁলোকৰ আমাৰ এপইন্টমেন্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছো আমাৰ স্ক্ৰুটিনি এণ্ড সিলেকশন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেণ্টছবিলাক থন্নকে ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছো মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইন্টমেন্ট টিচাৰ এপইন্টমেন্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে এওঁলোকৰো আমি এপইন্টমেন্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশ্যনিষ্ট আছে ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে একেসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছো। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেন্টৰ ব্যৱস্থা কৰিম আৰু ইন্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ সাকসেসফুল কোৱালিফাইড এই টিচাৰ মানে কি ক্যান্ডিডেট বিলাকক টিচাৰৰ কাৰণে এপইন্টমেন্ট দিয়া হ'ব। এপইন্টমেন্ট পিওৰলি ট্ৰান্সপাৰেন্ট হ'ব।